সমগ্ৰ দেশৰ লগতে বটদ্ৰৱাটো ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু বটদ্ৰৱা আৰক্ষী থানাৰ ব্যৱস্থাপনাত উদযাপন কৰা হয় একতা দিৱস। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে বটদ্ৰৱা আৰক্ষী নিৱেশত অনুষ্ঠিত হয় একতাৰ দৌৰ। এই অনুষ্ঠানত বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক গৌৰৱজ্যোতি মহন্ত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক ইন্দ্ৰমোহন বৰুৱা, সমাজকৰ্মী ভাস্কৰ বৰাৰ লগতে গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদক সকলো আৰু অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। তেখেতৰ জন্মজয়ন্তীত মই চৰকাৰে ৰং কৰিছোঁ। চৰ্দাৰ বল্লভ ভাই পেটেলজীক আমি সকলোৱে লৌহ মানৱ বুলি কওঁ। তেখেত ভাৰতৰ উপ প্ৰধানমন্ত্ৰী আছিল আৰু গৃহমন্ত্ৰীও আছিল। তেখেতৰ কাৰণে আজি গোটেই ভাৰতবৰ্ষখন আমি একগোট হৈ আছো আৰু তেখেতৰ প্ৰচেষ্টাতে গোটেই ভাৰতবৰ্ষখন কি হৈছিল। তেখেতক কোৱা হয় যে তেখেতে পলিটিকেল আৰু নেশ্যনেল, ৰাজনৈতিক আৰু জাতীয়ভাৱে গোটেই ভাৰতবৰ্ষখনক এক কৰি ৰখাত তেখেতৰ যথেষ্টখিনি অৱদান আছে। সেইকাৰণে তেখেতৰ জন্মদিনটো কি নেশ্যনেল ইউনিটি ডে হিচাপে পালন কৰি অহা হৈছে প্ৰতি বছৰে 31 অক্টোবৰ তাৰিখে। আৰু এইটো আৰম্ভ হৈছে 2014 চনৰ পৰা। 2014 চনৰ পৰা এইটো আৰম্ভ হৈছে আৰু তেখেতৰ সেই যি মহান কৰ্মৰাজি হোৱাৰ বাবে আমাৰ 31 তাৰিখে আমি 31 অক্টোবৰ তাৰিখে তেখেতৰ জন্মদিনটোক আমি ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰি আহিছোঁ। বল্লভ ভাই পেটেল, চৰ্দাৰ বল্লভ ভাই পেটেল তেওঁ আমাৰ ভাৰতবৰ্ষৰ যি স্বাধীনতা আন্দোলন হৈছিল, এই স্বাধীনতা আন্দোলনত মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, মতিলাল নেহেৰু, চৰ্দাৰ বল্লভ ভাই পেটেল এই সকলোৱে স্বাধীনতা আন্দোলনৰ কাৰণে যুদ্ধ কৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে। আৰু চৰ্দাৰ বল্লভ ভাই পেটেলে ইয়াত বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে। আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ কাৰণেই আমাৰ যি ব্ৰিটিছে বিভাজন, যি আমাক ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত আমাক এই যি ভাৰত বিভাজন, এই বিভাজনত চৰ্দাৰ বল্লভ ভাই পেটেলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু চৰ্দাৰ বল্লভ ভাই পেটেলে ঐক্যৰ কাৰণে, একতাৰ কাৰণে তেওঁ কাম কৰিছিলে আৰু তেওঁ ভাৰতবৰ্ষক এখন সপোন ৰাজ্যলৈ পৰিণত কৰিবৰ কাৰণে তেওঁ আগুৱাই গৈছিলে। আৰু চৰ্দাৰ বল্লভ ভাই পেটেল এনেকুৱা এজন ব্যক্তি আছিলে যাক লৌহ মানৱ বুলি বুজা যায়। গতিকে তেখেত সদায় ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছতো ভাৰতবৰ্ষ কেনেকৈ উন্নয়নৰ দিশত আগবাঢ়িব লাগে, পৃথিৱীৰ বেলেগ বেলেগ ৰাজ্যৰ দেশৰ লগত কেনেকৈ ফেৰ মাৰিব লাগে, তাৰ কাৰণে চৰ্দাৰ বল্লভ ভাই পেটেলে তেওঁ জীৱন আহুতি দিছিলে। আৰু স্বাধীনতা সংগ্ৰামত চৰ্দাৰ বল্লভ ভাই পেটেলৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষই মহাত্মা গান্ধীৰ নেতৃত্বত
গোটেই ভাৰতবৰ্ষই যি আন্দোলন কৰিছিলে আপোনালোক জ্ঞাত আৰু এই আন্দোলনৰ ফলতে আমি স্বাধীনতা পাইছিলো ভাৰতবৰ্ষই আৰু সেয়েহে চৰ্দাৰ বল্লভভাই পেটেল এই লৌহ মানৱৰ আজি পবিত্ৰ দিনটো এটি একতাৰ দৌৰ আৰু দৃঢ়তা একতা আৰু এই নিষ্ঠাৰে আজি দিনটো পালন কৰা হয় গতিকে এই পবিত্ৰ দিনটোৰ পবিত্ৰ ক্ষণত মই পুনৰ চৰ্দাৰ বল্লভভাই পেটেল এই বিশাল যিজন ব্যক্তিত্বৰ অধিকাৰী আৰু যিজন মহান পুৰুষ এই পুৰুষজনৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনাই আজি জন্মদিনত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ এই